আজি যি আদৰ্শ গাঁৱত গণক আদৰ্শ গাঁৱত যিটো মানৱ শৃংখল গঠন হ'ল এই মানৱ শৃংখল গঠনৰ এটাই উদ্দেশ্য আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সম্প্ৰদায়ৰ মানুহ এইকেইখন গাঁৱত সন্মিলিতভাৱে আজি বহু যুগ যুগান্তৰ পৰা ইয়াত বাস কৰি আছে তেখেতলোকৰ মাজলৈ আজি অলপ বছৰ আগতে দুই এঘৰ সন্দেহজনক প্ৰব্ৰজনকাৰী আহি ইয়াত আমাৰ বসবাস কৰিবলৈ ল'লেহি আৰু আপোনালোকে জানে যিসকল সন্দেহযুক্ত নাগৰিক আহি আমাৰ ইয়াত গাঁৱত প্ৰৱেশ কৰিলেই বা ইয়াত থাকিবলৈ ল'লে তেওঁলোকৰ দ্বাৰা বৃহত্তৰ নামতি অঞ্চলটোত বিভিন্ন ধৰণৰ কুকাৰ্যবোৰ চলি আছে গৰু চোৰ হাঁচি বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকী মাইকী মানুহ বিয়া পতা এই যিবোৰ পৰম্পৰা বা যি কুকৰ্ম এই কুকৰ্মখিনিত এই বিশেষ প্ৰব্ৰজনকাৰীসকলৰ নেতৃত্বতে চলি আছে আৰু আমি সবতকৈ ভয়াৱহ পৰিস্থিতি হ'ব বুলি এইকাৰণে ভাবিছোঁ আমাৰ যি উঠি অহা প্ৰজন্ম সেই প্ৰজন্ময়ো যাতে সহজতে ধন ঘটাৰ যিটো ব্যৱস্থা তেওঁলোকে কৰিছে এইটো লৈ পিনে আমাৰ উঠি অহা প্ৰজন্মই আকৰ্ষিত হয় বুলি আমি ভয় কৰিছোঁ সেয়েহে আমি গাঁৱৰ সমূহটি ৰাইজ লগ লাগি এই যিসকল সন্দেহযুক্ত প্ৰব্ৰজনকাৰী তেখেতলোকক আমি সসন্মানে কাটৰ জোৰে অনুৰোধ কৰি যে তেখেতলোকে য'ৰ পৰা আহিছিলে তেওঁ নিজ জেগালৈ গুচি যাওক আৰু আমাৰ যিসকল খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সকলো মানুহে আমি সম্প্ৰীতিৰে এখন সমাজ গঢ়ি আছিলোঁ সেই সুস্থিৰ সেই সমাজখন আমাক ঘূৰাই লাগে আৰু আপোনালোকৰ এই নিউজৰ যোগেদি আমি তেখেতলোককো জনাব বিচাৰিছোঁ যে যদি এই আমি শান্তি গণতান্ত্ৰিক যিটো আমাৰ মানৱ শৃংখলে আজি তেখেতলোকক যিটো আমি ইয়াৰ পৰা বিদায় দিছোঁ বা যাবলৈ আমি অনুৰোধ কৰিছোঁ যদি ইয়াতে তেওঁলোকক মানি নলয় অনাগত দিনত এই ৰাইজেই কাইলৈ অন্য ইয়াতকৈ জংগী কিছুমান আন্দোলন আমি ল'বলৈ বাধ্য হ'ম এইটো আচলতে এনেকুৱা ধৰণৰ কথা আমাৰ ইয়াত যিখিনি মানুহ আছে সব খাটি খোৱা মানুহ কষ্ট কৰি থকা মানুহ হাজিৰা কৰা মানুহ কাৰোবাৰ ঘৰত কিবা আপোনাৰ ধনৰ অভাৱ হৈছিলে কোনোবাই ঘৰৰ কাষৰে অকণমান মাটি তেখেতলোকক মানে বিক্ৰী কৰিছিলে সেই মুহূৰ্তত দুই এঘৰ মানুহক বিক্ৰী কৰিছিলে আৰু বিক্ৰী কৰাৰ কাৰণটো কি হৈছে নানা প্ৰলোভন দি বিভিন্ন কৰি তেওঁলোকে আমাৰ এই মাটি লৈ পিনি আমাৰ গাঁওখনত এই দুই চাৰি ঘৰ মানুহ সোমাই গ'লহি আৰু সোমাই যোৱাৰ কাৰণে তেখেতলোকে আমি ইয়াত বসবাস কৰি আছে আৰু আচৰিত কথাটো কি গম পায়নে তেখেতলোকে গোটেই আমাৰ গাঁৱৰ যিসকল বিশেষকৈ আমাৰ চাহ জনগোষ্ঠীৰ বহুত মানুহ আমাৰ আছে মানে যিসকল চাহ জনগোষ্ঠীৰ মানুহ আছে তেখেতলোকক কি কৰে মদ ভাং চিগাৰেট খুৱাই বিভিন্ন কুকৰ্ম কৰিবলৈ তেখেতলোকে ইনস্পায়াৰ্ড কৰে সেয়েহে আমাৰ উঠি অহা প্ৰজন্ম যাতে তেখেতলোকৰ এই কুকৰ্মৰ লগত যাতে জড়িত হৈ আমাৰ গাঁওখনকো যে বিনষ্ট কৰি নেপেলায় তাৰ কাৰণে আমি তেখেতলোকক এতিয়াই হাতযোৰ কৰি আমাৰ গাঁওখন খালী কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ আমি নামতি চাৰিআলি গণক আদৰ্শ গাঁওবাসী ৰাইজে যি আমি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আপোনালোকে সকলোৱে জ্ঞাত হৈছে যে আমি আজি এই কাৰ্যসূচীটো আমাৰ অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ আৰু আজি আমি ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গাঁওখনত আমি যুগ যুগৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ খিলঞ্জীয়া যিসকল অসমীয়া ভূমিপুত্ৰ আছে তেখেতসকলে বসবাস কৰি আছে আৰু তাৰ পিছতে তাৰ মাজতে এনেকুৱা হৈ গ'ল কি মানে কথাটো সন্দেহযুক্ত নাগৰিক কিছুমান হয়তো কিছুমান কৰ্মসূত্ৰে হওক কিছুমানে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে হওক তেওঁলোকে আহি পেলাই আমাৰ এই মানুহখিনিৰ মাজত আহি সোমাই বিভিন্ন ধৰণৰ বিশৃংখল সৃষ্টি কৰিছে তেখেতলোকে আৰু আমি আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এই গাঁওখনত 100 ঘৰ মানুহে বসবাস কৰোঁ এই 100 ঘৰ মানুহৰ ভিতৰত প্ৰায় 3-4 ঘৰ মানুহে আছে যে যিসকল তেখেতলোকক আমি অবৈধ সন্দেহযুক্ত নাগৰিক বুলি আমি কওঁ তেখেতলোকৰ এই 3-4 ঘৰ মানুহ ইয়াত থাকি পেলাই আপোনালোকে চাব আমাৰ সমগ্ৰ নামতি অঞ্চলটোত তেখেতলোকে বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আহে আৰু সমগ্ৰ অসমটো বাদেই দিয়ক সমগ্ৰ ভাৰততে এটা পৰিচয় আছে যে বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান কাম কৰে বিভিন্ন ধৰণৰ কুকৰ্ম কৰে যিসমূহৰ শেষত গৈ পেলাই গুৰিটো ওলাইগে সন্দেহযুক্ত নাগৰিক কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাইছোঁ যে আপুনি চাওক এই বিষয়টো লৈ পেলাই আপোনালৈ এটা ভাল আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ ইয়াৰ পৰাই আপুনি ইয়াৰ এই যিসকল সন্দেহযুক্ত নাগৰিক তেখেতলোক অকল আমাৰ গাঁৱৰ পৰাই নহয় সমগ্ৰ অসমৰ পৰাই তেখেতসকল নিপাত যাওক আমি এইটোৱে বিচাৰোঁ আৰু বিশেষ নকওঁ যে আমি আজি আদৰ্শ গাঁওবাসী যি ৰাইজ আমি ইয়াত গোট খাইছোঁ সকলোৱে এটাই কামনা যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় এই বস্তুটো সম্পূৰ্ণৰূপে চালি জাৰি চাই আৰু ইয়াৰ এটা সুব্যৱস্থা আমাক কৰে যেন